আজি ৰাতিৰ সাজত খাবলৈ বইল চিকেন বনাওঁ বলক। আৰু তাৰ কাৰণে লৈছোঁ এয়া মই অলপমান লোকেল চিকেন, তাতে মই জিৰা, ধনিয়া আৰু মিট মছলা 2 চামুচমান এড কৰি দিম। যিহেতু মই বইল বনাম গতিকে মছলা অলপ কমকৈ দিছোঁ। আৰু এইফালে এয়া মই আলু, বিলাহী, পিঁয়াজ, জলকীয়া আৰু আদা নহৰু জালুক খুন্দি লৈছোঁ। ইয়াতে মই নিমখ হালধি দি এইখিনি ভালদৰে মেৰিনেট কৰি ল'ম। আৰু মেৰিনেট কৰাৰ পিছত এইখিনি মই 10 মিনিটমানৰ কাৰণে ফ্ৰিজত ৰাখি দিম। যিহেতু সময় মোৰ হাতত কম আছে গতিকে মই আইচ বক্সত ৰাখি থৈছোঁ। আপোনালোকে আইচ বক্সত নথলেও হয়, নৰ্মেলকৈও থ'ব পাৰে। আৰু এইফালে এয়া মই কুকাৰটো দি দেখিছে নহয়, ইয়াতে মই অলপমানো তেল এড কৰা নাই। ইয়াতে এয়া মাংসখিনি দি মাংসৰ কেঁচা গোন্ধটো যোৱালৈকে অলপমান ভাজি ল'ম। আৰু এইফালে এয়া গৰম পানী অলপো উঠাই দিছোঁ। আৰু দেখিছে নহয় মাংসৰ পৰা কি ধুনীয়াকৈ তেল ওলাই আহিছে। আৰু ইয়াৰ পিছতে মই ইয়াত পানীখিনি দি 7টামান হুইচেল মাৰি দিম। আৰু এয়া মোৰ মাংস প্ৰায় ৰেডি হৈ গ'ল। ইয়াতে মই ফ্লেভাৰৰ কাৰণে অকণমান মান ধনিয়া এড কৰি দিছোঁ। এইফালে এয়া লোকেল চিকেন ৰেডি। আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে লাগিলে জনাব। বাই।